Hello students, welcome to online mathematics class. So, আমি তোমালোকৰ নতুন চেপ্টাৰ এটা ইন্ট্ৰোডিউস কৰিছিলো আৰু চেপ্টাৰটোৰ নাম হৈছে মেট্ৰাইসেছ। এই চেপ্টাৰটোত আমি মেট্ৰিক্সৰ বিষয়ে পঢ়ি আছো আৰু মেট্ৰিক্সৰ ডেফিনেশন অলৰেডি তোমালোকক বুজালো যে মেট্ৰিক্স কি হয়। মেট্ৰিক্স আছিল এটা নাম্বাৰৰ কিছুমান নাম্বাৰৰ এটা ৰেক্টেঙ্গুলাৰ ৰিপ্ৰেজেন্টেশন য'ত নেকি শাৰী আৰু স্তম্ভ দ্যাট মিন্স ৰ আৰু কলিউমত আমি বস্তুবোৰ লিখো আৰু ৰ আৰু কলিউমৰ কি হয় এলিমেন্টবোৰ কি হ'ব লাগে ফাৰ্স্ট ৰটো যিমান এলিমেন্ট থাকে সেকেন্ডটো হিমানে থাকিব লাগে থাৰ্ডটো হিমানে থাকিব লাগে এন্ড সো অন সিমিলাৰলি এটা কলিউমত যিমান এলিমেন্ট থাকে তাৰ পিছৰটো হিমান তাৰ পিছৰটো হিমানে থাকিব লাগে সো দ্যাট ইজ কল্ড মেট্ৰিক্স তাৰ পিছতে মই তোমালোকক ভিডিও ক্লাস দিব পৰা নাছিলো বিকজ অফ মাই ইলনেস সো আজি মই তোমালোকক ভিডিও ক্লাছত বুজাই দিম লাষ্ট পিডিএফত যিকেটা মই মেট্ৰিক্সৰ টাইপ দিছিলো অলৰাইট টাইপ কেটা আজি মই বুজাই দিম তোমালোকক মেট্ৰিক্সৰ টোটাল মই কিমানটা টাইপ দিছিলো মেট্ৰিক্সৰ টাইপ কেটা দিছিলো মই সাইডত লিখো ৰবা এটা টাইপ আছিলে কলিউম মেট্ৰিক্স দেন আছিলে ৰ মেট্ৰিক্স নামবোৰ মনত ৰাখিবলে ট্ৰাই কৰিবা মনত ৰাখিবই লাগিব ওকে তাৰ পিছতে আছিলে স্কয়াৰ মেট্ৰিক্স এই যে স্কয়াৰ মেট্ৰিক্স ইয়াৰ যেটো নেক্সট চেপ্টাৰ আছে মেট্ৰিক্সৰ পিছত এটা ডিটাৰমিনেন্ট বুলি চেপ্টাৰ আছে কে ডিটাৰমিনেন্ট চেপ্টাৰ ইজ অল এবাউট স্কয়াৰ মেট্ৰিক্স দ্যাট মিন্স আমি যিমান কেটা মেট্ৰিক্সৰ টাইপ পঢ়িম ইয়াতে তাৰ ভিতৰত বাকি কেটা মেট্ৰিক্স হিমান এটা ইউজ নহয় বাট স্কয়াৰ মেট্ৰিক্স ইজ very very important and স্কয়াৰ মেট্ৰিক্সৰ ওপৰত কমপ্লিটলি এটা চেপ্টাৰে তোমালোকক দি দিছে and the name of the chapter is determinant ইয়াৰ next chapter টো so diagonal matrix তাৰ পিছতে আছিল আমাৰ scalar matrix তাৰ পিছতে আছিল আমাৰ identity matrix আৰু তাৰ পিছতে আছিল আমাৰ কি আছিল zero matrix এতিয়া কলিউম মেট্ৰিক্স মানে তোমালোকে গমে পাইছা কলিউম কোনবোৰক কয় এটা মেট্ৰিক্সৰ যদি তোমাৰ সাপোজ এটা মেট্ৰিক্স দেখিছো 3 not comma 3 4 5 2 1 3 এটো হৈছে এটা মেট্ৰিক্স কিয় বিকজ প্ৰথম শাৰীটো তিনটা এলিমেন্ট আছে সেকেন্ডটো তিনটা আছে প্ৰথম কলিউমত দুটা সেকেন্ড কলিউম দুটা থাৰ্ড কলিউম দুটা সো দিস ইজ এ মেট্ৰিক্স ইয়াৰে এ এনেকুৱাটো কি বুলি কোৱা হয় এটা লাইনটো কি বুলি কোৱা হয় ৰ বুলি কোৱা হয় আৰু ইহতক কি বুলি কোৱা হয় এটা কলিউম বুলি কোৱা হয় এতিয়া এটা মেট্ৰিক্স সাপোজ আমাকটো ইয়াতে কোৱা নাই মেট্ৰিক্সৰ ডেফিনেশনতটো কোৱা নাই যে কেটা ৰ থাকিব লাগিব কেটা কলিউম থাকিব লাগিব যদি এটাতকে বেছি ৰ থাকে তেতিয়া হলে দুইটা ৰৰ এলিমেন্টৰ নাম্বাৰটো একে হ'ব লাগিব আৰু যদি এটা কলিউমতকে বেছি কলিউম থাকে তেতিয়া হলে প্ৰতিটো কলিউমতে নাম্বাৰ অফ এলিমেন্টস সেম হ'ব লাগিব বাট আমাক কেতিয়াও কোৱা নাই যে ৰ কেটা থাকিব লাগিব কলিউম কেটা থাকিব লাগিব এটাও থাকিব পাৰে সো এটা আমি মেট্ৰিক্স পালো সাপোজ তুমি বজাৰলৈ গৈছিলা বজাৰলৈ গৈ পেলাই পাচলি কিনিব গৈছা তাৰ পিছতে পাচলি কিনিব যাওতে তুমি পাচলিখিনি এনেকে লিখিলা যে আলু তুমি 2 কেজি আনিলা তাৰ পিছতে পিয়াজ তুমি 1 কেজি আনিলা তাৰ পিছতে চেনি 2 কেজি আনিলা এনে ধৰি লৈছো দেই তাৰ পিছতে গাজৰ 2 কেজি আনিলা এনেকুৱা টাইপৰ এটা সো এই বস্তুখিনি কি তুমি এনেকেহে ডাইৰেক্টলি নাম্বাৰিং কৰিবা এনেকুৱাকে লিখিবা সো সেইখিনিকে আমি মেট্ৰিক্স বুলি ক'ব পাৰো কিয় কাৰণ ইয়াত এটাই কলিউম আছে আৰু প্ৰতিটো কলিউমতে এটাই কলিউম আছে গতিকে বেলেগ কলিউমৰ লগত আমাৰ কম্পেয়াৰ কৰা দৰকাৰ নাই আৰু ইয়াতে কেটা ৰ আছে চোৱা ইয়াতে কিন্তু যদিও এটা এলিমেন্ট আছে মানে এটা কলিউম আছে ৰ কিন্তু চাৰিটা আছে চোৱা এটো এটা লাইন হৰাইজন্টেলটো এটা লাইন হ'ব এটো এটা ৰ এটো এটা ৰ এটো এটা ৰ এটো এটা ৰ সো টোটাল কেটা ৰ আছে ইয়াতে টোটাল 4টা ৰ আছে কিন্তু কলিউম কেটা আছে এটা আৰু প্ৰতিটো ৰতে এলিমেন্ট কিমান আছে
এটোটো এটা এটোটো এটা এটোটো এটা এটোটো এটা দ্যাট মিন্স এটোৱে মেট্ৰিক্সৰ ডেফিনেশ্যনটো ফলো কৰিছে সেইকাৰণে ইয়াকো এটা মেট্ৰিক্স বুলি কোৱা হয় কিন্তু ইয়াত যেহেতু এটা কলিউম আছে সেইকাৰণে তাৰ নাম দিয়া হৈছে কলিউম মেট্ৰিক্স মনত থাকিব যে যদি এটা কলিউম থাকে তাক কলিউম মেট্ৰিক্স বুলি কোৱা হ'ব এতিয়া ইয়াৰ অৰ্ডাৰ কি হ'ব ইয়াতে ৰ কেইটা আছে 4টা আছে আৰু কলিউম এটা সো 4/1 হ'ব অলৰাইট দেন ৰ মেট্ৰিক্স অবভিয়াসলি কলিউমৰ যদি ডেফিনেশ্যন গম পাইছা ৰটো গমে পাবা এইখিনিকে যদি আমি এনেকৈ লিখো 2 1 2 2 ইয়াতে ৰ কেটা আছে ৰ এটা আছে কলিউম কেটা আছে কলিউম আছে 4টা প্ৰতিটো কলিউমতে নাম্বাৰ অফ এলিমেন্ট কিমান আছে সেম আছে সো এটো কি হৈ গল এটো হৈ গল ৰ মেট্ৰিক্স বিকজ ইয়াতে ৰ কেটা আছে অনলি এটা আছে আৰু ইয়াৰ অৰ্ডাৰ কি হ'ব ৰ কেটা আছে এটা কলিউম কেটা আছে 4টা বুজি পালানে অলৰাইট দেন আমি বুজি পালো হোৱাট ইজ ৰ মেট্ৰিক্স এণ্ড হোৱাট ইজ কলিউম মেট্ৰিক্স তাৰ পিছতে আহা স্কোয়াৰ মেট্ৰিক্সত তো গমে পাইছা যে নাম্বাৰ অফ ৰ এণ্ড নাম্বাৰ অফ কলিউম শুড বি ইকুৱেল হেটো আৰু তো এক্সট্ৰাকে বুজাব নালাগে যিকোনো মেট্ৰিক্স হ'ব পাৰে এটো ধৰি লোৱা 2 4 1 0 ইয়াতে ৰ কেটা আছে দুটা কলিউম কেটা আছে দুটা 2/2 যদি নাম্বাৰ অফ ৰ আৰু নাম্বাৰ অফ কলিউম ইকুৱেল হয় তেতিয়া হলে তাক কোৱা হয় স্কোয়াৰ মেট্ৰিক্স এটো হয় যে স্কোয়াৰ মেট্ৰিক্স অফ অৰ্ডাৰ 2 ইয়াতে আমি নকও যে ইয়াৰ অৰ্ডাৰ 2/2 কিয় কাৰণ দুইটা আমি সেম বুলি জানোৱে ৰ সংখ্যা আৰু কলিউমৰ সংখ্যা সেম সো আমি কম দিস ইজ এ স্কোয়াৰ মেট্ৰিক্স অফ অৰ্ডাৰ 2 এতিয়া এটা লিখিলো 3 2 1 0 1 4 1 0 1 এটো হৈছে এটা স্কোয়াৰ মেট্ৰিক্স কেটা ৰ আছে 3টা কলিউম কেটা আছে 3টা দিস ইজ এ স্কোয়াৰ মেট্ৰিক্স অফ অৰ্ডাৰ 3 তেনেকৈ আমি 4টা অৰ্ডাৰ লিখিব পাৰো 5 লিখিব পাৰো 6 লিখিব পাৰো এণ্ড সো অন যিমানলৈকে ঠাই আছে যিমানলৈকে স্পেচ আছে ইউ ক্যান ৰাইট তাৰ পিছতে তোমালোকে হে বুলি আকৌ সাদৰ ওপৰত গৈ মস্ত ডাঙৰ মেট্ৰিক্স এটা লিখি নিদিবাগৈ অবভিয়াসলি নিদিয়া বুলি জানোৱে তোমালোক হৈছে বহুত এলেহুৱা প্ৰাণী খালি মোবাইল পিটিকি থাকা এতিয়া সাপোজ এইটো এটা মেট্ৰিক্স হা তুমি ধৰি লোৱা ৰেষ্টুৰেণ্টলৈ গৈছা ৰেষ্টুৰেণ্টলৈ গৈ অনলি এবিট বস্তুৱে খাইছা কি খাইছা তোমাৰ বোলে বহুত চিকেন পকৰা খাব মন গৈছে আৰু তুমি 10টা চিকেন পকৰা খালা তাক তুমি কেনেকৈ নাম্বাৰিং কৰিবা ৰেকৰ্ডটো বনাবা অবভিয়াসলি তুমি চিকেন পকৰা খালা চিকেন পকৰা 10টা খালা বাকি স্টেটমেন্টখিনি বাদ দিয়া অনলি নাম্বাৰ কি থাকিলে 10 এটো এটা মেট্ৰিক্স হয় নে নহয় বাৰু ইয়াতে ৰ কেটা আছে অকল এটা আছে কলিউম কেটা আছে অকল এটা আছে সো দিস ইজ অলসো এ মেট্ৰিক্স তো কি 1/1 আৰু ইয়াতে নাম্বাৰ অফ ৰ ইজ ইকুৱেল টু নাম্বাৰ অফ কলিউম দেয়াৰফৰ দিস ইজ এ মেট্ৰিক্স অফ অৰ্ডাৰ 1 অলৰাইট বুজি পাইছা হোৱাট ইজ স্কোয়াৰ মেট্ৰিক্স তাৰ পিছত যিকেটা আমি মেট্ৰিক্সৰ ফৰ্ম পাম দ্যাট মিন্স ডায়াগোনাল মেট্ৰিক্স স্কেলাৰ মেট্ৰিক্স আৰু আইডেন্টিটি মেট্ৰিক্স গুটেই কেটাই কি হয় গুটেই কেটাই স্কোয়াৰ মেট্ৰিক্স হয় গুটেই কেটাই কি হয় স্কোয়াৰ মেট্ৰিক্স হয় দ্যাট মিন্স স্কোয়াৰ মেট্ৰিক্সৰ কেবাটাও ভাগ আছে এটা হৈছে আমাৰ নৰ্মেল স্কোয়াৰ মেট্ৰিক্স নৰ্মেল মানে মইহে নৰ্মেল কৈছো দে নৰ্মেল মানে কি আৰু যত নাম্বাৰ অফ ৰ এণ্ড নাম্বাৰ অফ কলিউম আৰ ইকুৱেল তাৰ পিছত কেটামান পাৰ্টিকুলাৰ টাইপ অফ স্কোয়াৰ মেট্ৰিক্স আছে সেই স্কোয়াৰ মেট্ৰিক্স কেটাৰ এটাৰ নাম ডায়াগোনাল মেট্ৰিক্স এটাৰ নাম হৈছে স্কেলাৰ মেট্ৰিক্স আৰু এটাৰ নাম হৈছে আইডেন্টিটি মেট্ৰিক্স এতিয়া এটা স্কোয়াৰ মেট্ৰিক্স কেতিয়া ডায়াগোনাল হ'ব সাপোজ এইটো এটা আমি স্কোয়াৰ মেট্ৰিক্স লিখিছো 5 0 0 0 2 0 0 0 1 এটো এটা মেট্ৰিক্স লিখিলো ইয়াৰ অৰ্ডাৰ কি ইয়াৰ অৰ্ডাৰ হৈছে 3/3 এতিয়া এটো কি এটা ৰেক্টেংগুলাৰ নিচিনা হোৱা নাই জানো ইয়াৰে এই ৰেক্টেংগুলটোত কি হয় ৰেক্টেংগুল নহয় সৰি স্কয়াৰ
স্কুৱেৰ এটা হৈ আছে ইয়াৰ যে এই স্কুৱেৰৰ যেটো প্ৰথম ডায়াগোনাল থাকিব এটুক আমি হে স্কুৱেৰটোৰ ডায়াগোনাল বুলি ক'ব পাৰো নে নোৱাৰো ইয়াতে কি দুডাল ডায়াগোনাল থাকিব বাট আমি সেকেন্ডটোক নধৰো সদায় আমি ফাৰ্ষ্টটোকহে ম্যাট্ৰিক্সত আমি ডায়াগোনাল বুলি ধৰো আৰু এই যে ডায়াগোনালত যিকিটা এলিমেন্ট থাকিব দ্যাট মিন্স প্ৰথম শাৰীটোৰ প্ৰথম এলিমেন্টটো সেকেন্ড ৰটোৰ সেকেন্ড এলিমেন্টটো আৰু থাৰ্ড ৰটোৰ থাৰ্ড এলিমেন্টটো আৰু ফাৰ্স্ট কলিউমৰ ফাৰ্স্ট এলিমেন্ট সেকেন্ড কলিউমৰ সেকেন্ড এলিমেন্ট আৰু থাৰ্ড কলিউমৰ থাৰ্ড এলিমেন্ট এই তিনিটা যে ডায়াগোনালত পৰে বুজিছানে ইহতক কি বুলি কোৱা হয় ডায়াগোনাল এলিমেন্ট বুলি কোৱা হয় মনত থাকিবনে সো এই স্কুৱেৰটোৰ ডায়াগোনালত যিকিটা দ্যাট মিন্স ফাৰ্স্ট এলিমেন্ট অফ ফাৰ্স্ট ৰ এণ্ড ফাৰ্স্ট কলিউম second element of second row and second column and third element of third row and third column are called diagonal elements etia এই diagonal elements কেটাক আমি বাদ দি পেলাই বাকি যেকেটা এলিমেন্ট পাম নন diagonal elements সেই কেটা যদি 0 হয় একেটা কি হৈছে ইহত diagonaলত আছে জানো নাই নহয় diagonaলত নাথাকা কেটা যদি 0 হয় বাট ডায়াগোনালত থাকা কেটা যদি নন জিৰো হয় তেতিয়া হলে তাক কি বুলি কোৱা হয় ডায়াগোনাল ম্যাট্ৰিক্স বুলি কোৱা হয় মনত থাকিব ওকে তাৰ পিছত এটো এটা ডায়াগোনাল ম্যাট্ৰিক্স আমি আৰু এটা ডায়াগোনাল ম্যাট্ৰিক্স লওঁ এটো এটা ডায়াগোনাল ম্যাট্ৰিক্স লৈছো 5 0 0 0 5 0 0 0 5 এটো সোয়া diagonal matrix হয় না নহয় obviously হয় this is a square matrix as well as it is a diagonal matrix কিয় because diagonal থাকা element কেটা non zero বাকি element কেটা হৈছে 0 এতিয়া আৰু এটা কথা মন কৰিছানে diagonal থাকা গুটে কেটা element কি হয় equal হয় যদি এটা diagonal matrixত diagonal element কেটা equal হয় তেতিয়া হলে তাক কি বুলি কোৱা হয় স্কেলাৰ ম্যাট্ৰিক্স বুলি কোৱা হয় সো বুজি পালানে ডায়াগোনাল ম্যাট্ৰিক্স হৈছে স্কয়াৰ ম্যাট্ৰিক্সৰ এটা পাৰ্টিকুলাৰ ফৰ্ম আকৌ স্কেলাৰ ম্যাট্ৰিক্স হৈছে ডায়াগোনাল ম্যাট্ৰিক্সৰ এটা পাৰ্টিকুলাৰ ফৰ্ম তাৰ পিছতে আহা আৰু এটা ফৰ্মেট 1 0 0 মই গুটে কেটা 3/3 এ লৈছো বা 2 লব পাৰা এখিনতে এটা এলিমেন্ট ললো সাপোজ 9 0 0 9 এটো এটা স্কয়াৰ ম্যাট্ৰিক্স হয় না নহয় 2/2 ডায়াগোনাল কি হ'ব ফার্স্ট ডায়াগোনাল এটো ডায়াগোনাল এলিমেন্ট কেটা কি হয় নন জিৰো বাকি নন ডায়াগোনাল এলিমেন্ট কেটা এটো ডায়াগোনাল বুলি ধৰা নহয় দে ফার্স্ট টুকে ডায়াগোনাল বুলি ধৰা হয় এটো হৈছে এটা এলিমেন্ট দ্যাট মিন্স কি এটো হৈছে এটা ডায়াগোনাল ম্যাট্ৰিক্স তাৰ পিছতে এতিয়া ইয়াৰ এলিমেন্ট হয় এটা ডায়াগোনাল ইকুৱেল নহয় জানো হিয়া কি বুলি কম আমি স্কেলাৰ ম্যাট্ৰিক্স অফ অৰ্ডাৰ 2 বুলি কম এতিয়া আৰু এটা ম্যাট্ৰিক্স লও আমি এটো এটা স্কয়াৰ ম্যাট্ৰিক্স 3/3 2/2 লব পাৰা পিছতে ডায়াগোনাল এলিমেন্ট কেটা লৈছো গুটে কেটা হৈছে নন জিৰো বাকি কেটা এলিমেন্ট 0 দ্যাট মিন্স এটো এটা কি ডায়াগোনাল ম্যাট্ৰিক্স তাৰ পিছতে গুটে কেটা কি হয় ইকুৱেল হয় এতিয়া গুটে কেটা ইকুৱেল হলে আমি তাক নাম কি দিও তাক আমি নাম দিও স্কেলাৰ ম্যাট্ৰিক্স এটো এটা স্কেলাৰ ম্যাট্ৰিক্সও হয় কিন্তু যদি ডায়াগোনাল এলিমেন্ট কেটা গুটে কেটা 1 হয় ইকুৱেল টু 1 হয় থি স্কেলাৰ ম্যাট্ৰিক্সটো হবই তাক আমি আৰু এটা পাৰ্টিকুলাৰ নাম দিব পাৰো হেতু হৈছে আইডেন্টিটি ম্যাট্ৰিক্স সাপোজ এটো এটা লৈছো 1 0 0 1 এটো এটা স্কয়াৰ ম্যাট্ৰিক্স হয়নে হয় ডায়াগোনাল হয়নে হয় স্কেলাৰ হয় আৰু ডায়াগোনাল এলিমেন্ট কেটা কি হয় 1 1 সেই কাৰণে এই ম্যাট্ৰিক্সটো কি বুলি কোৱা হ'ব আইডেন্টিটি ম্যাট্ৰিক্স অফ অৰ্ডাৰ 2 সিমিলাৰলি 1 0 0 0 0 1 0 0 0 0 1 0 0 0 0 1 ইয়াৰ অৰ্ডাৰ হৈছে 4/4 ডায়াগোনাল নন জিৰো বাকি কেটা 0 এটো এটা ডায়াগোনাল ম্যাট্ৰিক্সও হয় স্কেলাৰ ম্যাট্ৰিক্সও হয় লগতে ই কি হয় এটা আইডেন্টিটি ম্যাট্ৰিক্স অফ অৰ্ডাৰ 4
সো বুজি পালা বাকি জিৰো মেট্ৰিক্সটো বুজি পাইছানে যিকোনো এটা মেট্ৰিক্স যাৰ নেকি গোটেইকেইটা এলিমেণ্ট জিৰো সিহঁতক কি বুলি কোৱা হয় জিৰো মেট্ৰিক্স বুলি কোৱা হয় ওকে আই হোপ তোমালোকে মেট্ৰিক্সৰ টাইপ কেইটা বুজি পাইছানে যদি বুজি পোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো ৰিপিট কৰি চাবা আৰু তাৰপিছতো যদি বুজি নোপোৱা তেতিয়াহ'লে মোক ক'বা তোমালোকে নোকোৱা মই জানো কিয় কাৰণ তোমালোক হৈছে এলেহুৱা প্ৰাণী তাৰ পিছতে আছিলে তোমালোকক আৰু এটা মই দিছিলোঁ নহয় আচ্ছা জেনেৰেল ফৰ্ম অফ এ মেট্ৰিক্স হোৱাট ইজ জেনেৰেল ফৰ্ম অফ এ মেট্ৰিক্স জেনেৰেল ফৰ্মটো আই হোপ তোমালোকে বুজি পাইছাই তথাপিতো মই বুজাই দিওঁ সাপোজ তোমালোকক এটা ক'লে যে ৰাইট এ মেট্ৰিক্স অফ অৰ্ডাৰ 3/4 তোমালোকক এটা 3/4 অৰ্ডাৰৰ মেট্ৰিক্স লিখিব দিছে সো তোমালোকে মেট্ৰিক্সটো লিখি দিবা যিকোনো নাম্বাৰ দিব পাৰা 1 0 1 2 3 4 sorry 2 0 0 1 3/4 এইটো 3/4 অৰ্ডাৰ এটা মেট্ৰিক্স হ'ল তেনেকে 3/4 অৰ্ডাৰ আৰু অসংখ্য মেট্ৰিক্স আছে গোটেইবোৰ লিখিব পাৰা এতিয়া আমি আগতে মনত আছেনে যেতিয়া আমি লিনিয়াৰ ইকুৱেশ্যন পঢ়ো যেতিয়া আমি ষ্ট্ৰেইট লাইনৰ ইকুৱেশ্যন পঢ়ো যিকোনো যেতিয়া কথা আমি পঢ়ো সিহঁতৰ এটা জেনেৰেল ফৰ্মেটত আমি লৈ লওঁ সেই জেনেৰেল ফৰ্মেটটো আমি মেট্ৰিক্সৰ ক্ষেত্ৰতো এপ্লাই কৰিব পাৰোঁ কেনেকৈ এপ্লাই কৰিব পাৰোঁ যেনেকৈ আমি ভেৰিয়েবল ইউজ কৰোঁ ভেৰিয়েবল আমি কি ইউজ কৰোঁ x y এইবোৰ আমি ইউজ নকৰোঁ জানো এতিয়া সিচুৱেশ্যন সাপেক্ষে x y বোৰৰ কি ভ্যালু সলনি হৈ গৈ থাকে সো ঠিক তেনেকৈ আমি মেট্ৰিক্সৰ ক্ষেত্ৰতো এটা সাপোজ মেট্ৰিক্স A আমি তাৰ এটা জেনেৰেল ফৰ্মেট ল'ব পাৰোঁ কেনেকৈ ল'ব পাৰোঁ জানানে সাপোজ ইয়াৰ অৰ্ডাৰ দিয়া আছে m/n এতিয়া m হৈছে এটা নেচাৰেল নাম্বাৰ আৰু n হৈছে এটা নেচাৰেল নাম্বাৰ m can be 1 2 3 4 up to infinity n can be 1 2 3 4 up to infinity so এনেকুৱাকৈ যদি আমাক m/n ৰ এটা মেট্ৰিক্স লিখিব দিয়ে তেতিয়াহ'লে যেনেকৈ আমি আগতে ভেৰিয়েবল ইউজ কৰোঁ x y z t j i এইবোৰ যে ইউজ কৰোঁ ঠিক তেনেকৈ আমি ইয়াত মেট্ৰিক্সৰ ক্ষেত্ৰত ভেৰিয়েবল হিচাপে কি ইউজ কৰোঁ জানেনে এই স্মল a নাম্বাৰটোক ইউজ কৰোঁ মেট্ৰিক্সত ভেৰিয়েবল হিচাপে আমি কি ইউজ কৰোঁ স্মল a নাম্বাৰটো ইউজ কৰোঁ কেতিয়াবা স্মল b স্মল x এইবোৰো কৰা যায় বাট ইয়াতে আমাৰ আৰু এটা ফৰ্মেট এটা আছে ধৰি লোৱা এইটো হৈছে প্ৰথম এলিমেণ্টটো a এতিয়া আমি তলতে কি লিখিম জানেনে 1 1 লিখিম কিয় 1 1 লিখিম প্ৰথম 1টোৱে ডিনোট কৰিব ইয়াৰ ৰৰ নাম্বাৰ দ্যাট মিন্স 1 লিখিছোঁ তাৰ মানে ই কোনটো ৰত থাকিব ই প্ৰথম ৰত থাকিব সেকেন্ডটো হৈছে নাম্বাৰ অফ কলিউম যেহেতু আমি 1 লিখিছোঁ তাৰ মানে ই ক'ত আছে ই ফাৰ্স্ট কলিউমত আছে এটো ফাৰ্স্ট কলিউম নহয় জানো এনেকৈ ফাৰ্স্ট কলিউম হ'ব এখিনতে সেকেন্ড কলিউম এখিনতে থাৰ্ড কলিউম ঠিক তেনেকৈ এটো হ'ব ৰ 1 এটো হ'ব ৰ 2 সো এই এলিমেন্টটো ক'ত পৰিছে এই এলিমেন্টটো প্ৰথম ৰ আৰু প্ৰথম কলিউমত পৰিছে ঠিক তেনেকৈ তাৰ পিছৰ এলিমেন্টটো ক'ত পৰিব এখিনতে যদি এটা এলিমেন্ট লিখো এনেকৈ যিমান এলিমেন্ট লিখো গোটেই এলিমেন্টবোৰ ক'ত থাকিব প্ৰথম ৰটোতে থাকিব দ্যাট মিন্স ইয়াত থকা এলিমেন্টটোত আমি কি লিখিব পাৰোঁ a1 এ হ'ব ৰ ইয়াত যিমান আমি এলিমেন্ট লিখিম তাৰ ৰৰ নাম্বাৰ কিমান হ'ব অবভিয়াসলি 1 হ'ব কাৰণ এটো এটাই শাৰী এতিয়া এটো আছিলে ফাৰ্স্ট কলিউম সো এটো কি হ'ব অবভিয়াসলি সেকেন্ড কলিউম হ'ব সো আমি ইয়াতে কি লিখিম 2 দ্যাট মিন্স এই এলিমেন্টটো ক'ত থাকে এই এলিমেন্টটো আছে ফাৰ্স্ট ৰ এণ্ড সেকেন্ড কলিউম সিমিলাৰলি তাৰ পিছৰ এলিমেন্টটো ক'ত থাকিব ফাৰ্স্ট ৰতে থাকিব কিন্তু কলিউম কি হ'ব কলিউম 3 হ'ব তাৰ পিছৰ এলিমেন্টটো ক'ত থাকিব ফাৰ্স্ট ৰতে থাকিব কলিউম ক'ত থাকিব কলিউম 4 হ'ব এনেকৈ ডট 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 একেবাৰে লাষ্টৰ এলিমেন্টটো কি হ'ব বাৰু একেবাৰে লাষ্টৰ এলিমেন্টটো ফাৰ্স্ট ৰতে থাকিব নে
কাৰণ এইটো হৈছে এটাই ৰ তো ফাৰ্ষ্টৰ এলিমেণ্টটো ফাৰ্ষ্ট ৰতে থাকিব এতিয়া সি তাৰ লাষ্টৰ কলিউমটো কি হ'ব বাৰু ইয়াতে কলিউম কিমান দিয়া আছে n দিয়া আছে তাৰ মানে লাষ্টৰ কলিউমটো কি হ'ব লাষ্টৰ কলিউমটো হ'ব n বুজি পাইছা ঠিক তেনেকৈ তাৰ পিছৰটো কি হ'ব তাৰ পিছৰটো a সো এটা শাৰী আমাৰ লিখি হৈ গ'ল আমি এতিয়া সেকেন্ড শাৰীত লিখিম সেকেন্ড শাৰী তাৰ মানে প্ৰথমতে কি লিখিম আমি 2 বুলি লিখিম এতিয়া এইটো সেকেন্ড শাৰীত আছে কিন্তু ৰ ক'ত আছে সৰি সেকেন্ড ৰত আছে কলিউম ক'ত আছে ফাৰ্ষ্ট কলিউমত আছে দ্যাট মিন্স a21 এইটো ক'ত আছে সেকেন্ড ৰ আৰু সেকেন্ড কলিউম এইটো আছে সেকেন্ড ৰ আৰু থাৰ্ড কলিউম এইটো ক'ত আছে সেকেন্ড ৰ বাট ফৰ্থ কলিউম এনেকৈ গৈ গৈ ই সেকেন্ড ৰ কিন্তু কলিউম নাম্বাৰ কিমান লাষ্টৰ কলিউম হৈছে n সো তেনেকৈ আমি লিখি গৈ থাকিব পাৰোঁ আৰু প্ৰতিটো এলিমেণ্ট লিখি লিখি গৈ থাকিম একেবাৰে লাষ্টত কি হ'ব একেবাৰে লাষ্টৰ শাৰীৰ নাম্বাৰ কিমান m সো m কিন্তু কলিউম কি কলিউম এইটো 1 এ তাৰ পিছৰটো শাৰীৰ নাম্বাৰ হ'ব m কলিউম কি হ'ব 2 শাৰীৰ নাম্বাৰ হ'ব m কলিউম হ'ব 3 শাৰীৰ নাম্বাৰ হ'ব m কলিউম হ'ব 4 এনেকৈ গৈ গৈ একে লাষ্টৰ এলিমেণ্টটো শাৰী নাম্বাৰ কিমান ৰ m কলিউম কিমান n বুজি পালা অল ৰাইট সো এইটোক আৰু এটা ধৰণে লিখিব পাৰি কি জানানে আমি এনেকৈও লিখিব পাৰোঁ এইটোকে আৰু এটা ফৰ্মেটত লিখিব পাৰোঁ সৰুকৈ লিখিব পাৰোঁ যে a I j আৰু m by n I নাম্বাৰটো ক'ৰ পৰা থাকিব I মানে হৈছে নাম্বাৰ অফ ৰ where I মানে কি I মানে হৈছে নাম্বাৰ অফ ৰ এতিয়া I ক'ৰ পৰা ক'লে আছে বাৰু I ক'ত ষ্টাৰ্ট হৈছিলে 1ত ষ্টাৰ্ট হৈছিলে নাম্বাৰ অফ ৰ সো নাম্বাৰ অফ ৰ ক'ত আহিব 1 2 একেবাৰে ক'ত শেষ হৈছে mত শেষ হৈছে সো 1ৰ পৰা ষ্টাৰ্ট হৈ I ক'ত শেষ হৈছে mত শেষ হৈছে j মানে হৈছে নাম্বাৰ অফ কলিউম সো নাম্বাৰ অফ কলিউম ক'ত ষ্টাৰ্ট হৈছে 1ত শেষ ক'ত হৈছে নাম্বাৰ অফ কলিউম ক'ত শেষ হৈছে nত সো সেইকাৰণে I is from 1 to m আৰু j is from 1 to n বুজি পাইছা সো এইটো কেনেকৈ লিখা হয় যদি তোমাক ঘপকে কোৱা হয় a I j তাৰ মানে ই হৈছে এটা মেট্ৰিক্সৰ এলিমেণ্ট যাৰ নাম্বাৰ অফ ৰ হৈছে I আৰু নাম্বাৰ অফ কলিউম হৈছে j এইটোক কোৱা হয় তোমাৰ জেনাৰেল ফৰ্মেট অফ এ মেট্ৰিক্স বুজি পাইছানে যদি এইটো কিবা কাৰণত বুজি পোৱা নাই তেতিয়াহ'লে চিন্তা কৰিব নালাগে যেতিয়া আমি কুৱেশ্যনবোৰ কৰি কৰি যাম নেক্সট আমি এক্সাৰসাইজ কৰিম 3.1 যেতিয়া কুৱেশ্যনবোৰ কৰিম নহয় তেতিয়াই তোমালোকৰ কনসেপ্টবোৰ অটোমেটিক্যালি এটা এটাকৈ ক্লিয়াৰ হৈ গৈ থাকিব যেহেতু মেট্ৰিক্স ইজ এ নিউ কনসেপ্ট ফৰ ইউ সেই কাৰণে চিন্তা কৰিব নালাগে কিবা কাৰণত যদি কিবা বুজিও নোপোৱা এবাৰ দুবাৰ ভিডিও ৰিপিট কৰি চাবা তাৰ পিছতো যদি বুজি নোপোৱা ডোন্ট वरी আমি কুৱেশ্যন কৰিলে বুজি পাম অলৰাইট সো আজিলৈ ইমানতে সামৰিছো নেক্সট আমি এক্সাৰসাইজ ষ্টাৰ্ট কৰিম 3.1 সো থ্যাংক ইউ